সুপ্ৰভাত আপুনি চাই আছে নিউজ 18 অসম নৰ্থ ইষ্ট এয়া গুড মৰ্নিং 18 মই জয়ন্ত মাধৱ গোস্বামী স্প্ৰে গেঙৰ সন্ত্ৰাসক লৈ উত্তাল হৈছে নগাঁৱৰ ঢিং অখন কোৱাটো একে চিৰসত্য কথা কাৰণ তেওঁ গোটেই কাপোৰ কানি সবতে তেজ লাগি আছে আমি কিমান সুৰক্ষিত আজি মোৰ ঘৰত মই আৰু মোৰ মানুহজন আজি ৰাতি যে মই ভালকে শুব পাৰিম হেতু মোক কোনো গ্যাৰান্টি নাই আৰক্ষী বাদ দিয়ক আৰক্ষীয়ে একো কৰিবলৈ নোৱাৰে স্প্ৰে মাৰিছিলে সেই মানুহজনী গৈ লৈ পেলাই তাত আমাৰ ঢিং থানাত গৈ লৈ পেলাই এফআইআৰ লিখিব ধৰিছিলে মানুহজনীক উভতাই পঠিয়াই দিছে তেতে আমি কিমান সুৰক্ষিত আৰু এনেদৰে এতিয়া ঢিঙত চলিছে স্প্ৰে গেঙৰ সন্ত্ৰাস আৰু আতংক নগাঁও ঢিঙত সংঘটিত ডকাইতি আৰু নাৰী ধৰ্ষণৰ ঘটনা এতিয়া ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰাৰ পাছতো অভিযুক্ত গেংটোক চিনাক্ত কৰাত ব্যৰ্থ হৈছে স্মাৰ্ট আৰক্ষী 20টাৰো অধিক এনে জঘন্য ঘটনা আৰু ডকাইতি কাণ্ডৰ পাছতো চৰম ব্যৰ্থতা প্ৰদৰ্শন কৰিছে ঢিং আৰক্ষীয়ে আনকি এজাহাৰ দিবলৈ যোৱা মহিলাকো বিমুখ কৰি ঘৰলৈ পঠিয়াই দিয়াৰহে বেআইনী কাম কৰিছে স্বয়ং আৰু আইনী ৰক্ষকে আন বহু সাধাৰণ ঘটনাটো টুইট কৰা স্বয়ং আৰক্ষী সঞ্চালক প্ৰধান জিপি সিঙেও মানৱ সমাজক লজ্জানত কৰা ঢিঙৰ স্প্ৰে গেং সন্দৰ্ভত এই পৰ্যন্ত কোনো এটা প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই আনকি ঘটনাৰ গুৰুত্ব বুজি এই পৰ্যন্ত ঢিঙত উপস্থিত হোৱা নাই কোনো শীৰ্ষ বিষয়া নতুনকৈ কোৱাৰ প্ৰয়োজন নাই যে ঢিঙৰ এখন গাঁৱত সংঘটিত হৈছে জঘন্য আৰু হৃদয় বিদাৰক ঘটনা বিগত কেইবা মাহত একেখন গাঁৱতে 20 গৰাকীতকৈ অধিক মহিলা যুৱতীক ধৰ্ষণ কৰিছে ডকাইতে প্ৰথমে লুটপাট আৰু তাৰ পিছতে মহিলাক স্প্ৰে ছটিয়াই ধৰ্ষণ কৰে ডকাইতৰ গেঙে কেইবাবাৰো আৰক্ষীৰ ওচৰত এফআইআৰ দিবলৈ যোৱা মহিলাক উভতাই পঠিওৱাৰ অভিযোগ কৰে ভুক্তভোগী মহিলাই ঢিং আৰক্ষীয়ে কোনো ব্যৱস্থা নোলোৱাৰ অভিযোগ কৰে ভুক্তভোগী মহিলাসকলে উল্লেখযোগ্য যে যোৱা নিশাও এঘৰত লুটপাট চলাই বৃদ্ধাক ধৰ্ষণ কৰে ডকাইতৰ দলে আমি ক'ব বিচাৰিছো বুধবাৰে নিশাৰ ঘটনাৰ কথা বুধবাৰে নিশা এঘৰত লুটপাট চলাই এগৰাকী বৃদ্ধাক ধৰ্ষণ কৰে ডকাইতৰ দলে স্প্ৰে মাৰি বৃদ্ধাক অচেতন কৰি প্ৰথমে লুটপাট ডকাইতৰ আৰু তাৰ পিছতে অচেতন অৱস্থাত দলবদ্ধ ধৰ্ষণ কৰে 60 উৰ্ধৰ বৃদ্ধাগৰাকীক বৰ্তমান নগাঁও চিভিল হাস্পতালত জীৱন মৃত্যুৰে যুঁজিছে ভুক্তভোগী বৃদ্ধাগৰাকীয়ে উল্লেখযোগ্য যে বিগত 3টা মাহত ঢিঙত প্ৰায় 20টাতকৈ অধিক লুটপাটৰ ঘটনা সংঘটিত হৈছে স্প্ৰে গেঙে সংঘটিত কৰিছে আটাইকেইটা লুটপাটৰ ঘটনা অধিকাংশৰ ঘৰতে লুটপাটৰ পিছত যুৱতী মহিলাক ধৰ্ষণৰ অভিযোগ উত্থাপন হৈছে একেটা নিশাই সংঘটিত হৈছে দুটাকৈ পৰিয়ালক লুটপাট আৰু স্প্ৰে গেঙৰ এই সন্ত্ৰাসক লৈ এতিয়া ৰাইজ সন্ত্ৰস্ত হৈ পৰিছে ডকাইতে বিষাক্ত স্প্ৰে ব্যৱহাৰ কৰাৰ ফলত গুৰুতৰভাৱে অসুস্থ হয় 5জনকৈ লোক ঢিং আৰক্ষীৰ কাষ চাপিছে ভুক্তভোগী কেইবাটা পৰিয়াল ইতিমধ্যে ঘটনা সন্দৰ্ভত ঢিং থানাত 4টা গোচৰ ৰুজু কৰিছে ভুক্তভোগীয়ে ধাৰাবাহিক লুটপাট তথা ধৰ্ষণৰ পিছতো স্প্ৰে গেঙক গ্ৰেপ্তাৰত ব্যৰ্থ হৈছে ঢিং আৰক্ষী ভয়ংকৰ ঘটনাৰ পিছতো স্প্ৰে গেং সন্দৰ্ভত কোনো ধৰণৰ ক্লু নাই আৰক্ষীৰ হাতত নগাঁও আৰক্ষীৰ ব্যৰ্থতাত এতিয়া শংকিত হৈছে ঢিংবাসী নিৰাপত্তাহীনতাত ভুগিছে ঢিঙৰ মহিলা যুৱতীসকল এই পৰ্যন্ত কোনো লোককো গ্ৰেপ্তাৰ কৰিবলৈ কিয় সক্ষম হোৱা নাই ঢিং আৰক্ষীয়ে সেয়াহে এটা নুবুজা সাঁথৰত পৰিণত হৈছে ধাৰাবাহিক লুটপাট ধৰ্ষণৰ পিছতে ঢিঙত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে ছাত্ৰ সন্থাৰ উদ্যোগত ৰাইজ তথা ব্যৱসায়ী সন্থাই উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ঢিং বজাৰত ৰাজপথ আবদ্ধ কৰি উত্তাল প্ৰতিবাদ ঢিংবাসীক নিৰাপত্তা প্ৰদানৰ দাবীত প্ৰতিবাদ দল সংগঠনৰ লগতে ঢিং থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াক নিলম্বন কৰাৰ দাবীৰে এনেদৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে দল বল সকলো ওলাই আহে আৰক্ষীৰ বিৰুদ্ধে সৰব হৈ পৰে সংখ্যালঘু অধ্যুষিত অঞ্চলত ধাৰাবাহিকভাৱে এই অপৰাধজনিত ঘটনা বৃদ্ধি পাইছে ধাৰাবাহিক লুটপাট ধৰ্ষণৰ কাণ্ডই এতিয়া জোকাৰিছে ৰাজ্য প্ৰতিবাদকাৰীয়ে অন কেমেৰা বৰ্ণনা কৰিলে সেই জঘন্য কাহিনী অখন কোৱাটো একে চিৰসত্য কথা কাৰণ মহিলা হিচাপে গম পাওঁ যে এইটো কিবা এটা কৰিব লাগিব ঘৰৰ সা-সামগ্ৰী ঘৰৰ সা-সামগ্ৰী মানে গোটেই লণ্ডভণ্ড হৈ আছে গোটেই বস্তু লৈ গৈছে তাৰমানে সম্পত্তি যিমান আছিল সব লৈ গৈছে আৰক্ষী বাদ দিয়ক আৰক্ষীয়ে একো কৰিবলৈ নোৱাৰে
আৰক্ষীক আপোনালোকে ওচৰৰে মানুহ এগৰাকী এনেকৈ হেৰি কৰিছিলে, স্প্ৰে মাৰিছিলে, সেই মানুহজনী গৈ লৈ পেলাই তাত আমাৰ ধিং থানাত গৈ লৈ পেলাই FIR লিখিব ধৰিছিলে, মানুহজনীক উভতাই পঠিয়াই দিছে। আহাচোন, আহক আপুনি শুনক, আধা লিখি কাগজ অঁতৰাই দিছে। তেন্তে আমি কিমান সুৰক্ষিত এইটো চবে আৰক্ষীয়ে, এইগৰাকী ভালকৈ দেখুৱাই দিয়ক আমি কিমান সুৰক্ষিত। আজি মোৰ ঘৰত মই আৰু মোৰ মানুহজন, আজি ৰাতি যে মই ভালকৈ শুব পাৰিম সেইটো মোক কোনো গেৰাণ্টি নাই, হয় নে নহয়? বুজাবুজি আছে নেকি? নাজানো সেইবিলাক সিহঁতৰ কথা, কিন্তু আমাক সুৰক্ষা লাগে। বেলেগ আমি একো নাজানো, কিন্তু আমাক এতিয়া সুৰক্ষা লাগে। সেইটো কৰিব পাৰিবনে নোৱাৰে? ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকী সেইটো মুখ্যমন্ত্ৰীৰ কথা আমি বাদ দিলোঁ। মুখ্যমন্ত্ৰী আৰু এইবিলাক আমি নাজানো ৰাজনীতি সিমান, সেইটো মুখ্যমন্ত্ৰীয়ে যি কয় তেওঁৰ কথা, সিমানেই ক'লোঁ। অসম আৰক্ষীক উন্নীতকৰণ কৰা হৈছে, কাৰণ ইয়াত এনেকুৱা কৈছে বেলেগ জেগাত গৈ লৈ পেলাই তেওঁলোকে যিখিনি মানে উন্নত দেখাব লাগে সেইখিনি কৰি দিছে। গতিকে মুখ্যমন্ত্ৰীয়ে দেখিব যে এইটো ভালকৈ চলাইছে, হয়নে নহয়? কিন্তু আমাক কি কৈছে, ইয়াততো চাবলৈ নাহে, আমি গাঁৱত কেনেকৈ আছোঁ সেইটোতো চাবলৈ নাহে। আজি ৰাতিকৈ মই যে ভালকৈ অকণমান শুম সেইটো মোক কোনো গেৰাণ্টি নাই। ক'ৰ পৰা ওলাইছে আপোনালোকক অনুৰোধ কৰিছোঁ, মাননীয় মুখ্যমন্ত্ৰী ছাৰলৈ অনুৰোধ থাকিল, অনতিপলমে আমাৰ নাৰী নিৰ্যাতনটো বন্ধ কৰক। য'ত স্প্ৰে কৰিছে তাত নাৰী নিৰ্যাতনটো হৈছে। প্ৰত্যেক ঘৰ মানুহতে, তাতে সত্ৰ মাটি, এইখন খলগুৰি সত্ৰ, এইটো বৰ ডাঙৰ কথা হৈছে। নাৰী নিৰ্যাতনটো আপোনালোকেও জানে, আমিও জানো। অনতিপলমে ইয়াৰ উচিত ব্যৱস্থা কৰিবলৈ মানে ছাৰলৈও মই মুখ্যমন্ত্ৰী ছাৰলৈ অনুৰোধ কৰিছোঁ। চেলাইন এটা দিলে, বেজী দিলে, এই হেৰিও দিছে, অক্সিজেনো দিছে, এনেকৈ চকুকেইটা এনেকৈ মেলে, আকৌ এনেকৈ দিয়ে। বোৱাৰীজনীয়ে অকণমান আগত ফোন কৰিছে, মই বোলো তুমি গুচি আহা, মই কাইলৈ গুৱাহাটী গুচি যাম, স্কুল বহিব এতিয়া। তেওঁ তেতিয়া মানে মোক কৈছে আপুনি কালিলৈ থাকক। আমাৰ বস্তু চুৰ হৈছে, কিবা অলংকাৰ চুৰ হৈছে, বাচন বৰ্তন চুৰ হৈছে, আমি কাইলৈ নালাগে পৰহিলে কিনি ল'ব পাৰিম। কিন্তু আমাৰ যিটো ইজ্জত লুটিছে, এই ইজ্জতটো আমি কিনিব পাৰিম নেকি? ইজ্জতটো আমি জীৱনৰ কাৰণে কিনিব নোৱাৰিম। সেইখিনি আমাৰ প্ৰশাসনে আমাক সুৰক্ষা দিব লাগে অতি সোনকালে। কোন আৰক্ষী থানা পৰে? ধিং আৰক্ষী, এতিয়া খলগুৰি ব্ৰাঞ্চটো খলগুৰিত আছে। একেধৰণৰ ঘটনা ধিং কান্ধুলিমাৰীত প্ৰথমতে সেইটো ঘটনা হৈছে এজনী বিধৱা মানুহৰ লগত। প্ৰশাসন সচেতন হ'ব লাগে, মানুহখিনি নাৰীখিনিক সুৰক্ষা দিব লাগে অতি সোনকালে। আজি আমাৰ গাভৰু ছোৱালী আছে, আমি গাভৰু ছোৱালী আশাত ঘৰ এৰি থৈ গুচি যাম, কাইলৈ গাভৰু ছোৱালীজনীয়ে মোক এৰি থৈ গুচি যাব, হয়তো মোক ইজ্জত লুটিব, কাইলৈ গাভৰু ছোৱালীজনী লুটি যাব। আমাক ঘৰ এৰিবলৈ এতিয়া ভয় হৈছে, আলহী আহিবও ভয় হৈছে। গোটেই ধিং অঞ্চলতে এটা স্পিৰিচুৱেলৰ উপদ্ৰৱ হৈ আছে। গতিকে এই উপদ্ৰৱটো নাইকিয়া কৰিবৰ কাৰণে আমি প্ৰশাসনক অনুৰোধ জনাইছোঁ। আমাৰ মহিলাসকলে কৈছে যে ইয়াতে চুৰটো কৰিছে, লগতে অলপ মানে অপকৰ্ম কৰিছে বুলি কৈছে। য'ত স্প্ৰে কৰিছে তাত নাৰী নিৰ্যাতনটো হৈছে। প্ৰত্যেক ঘৰ মানুহতে, তাতে সত্ৰ মাটি, এইখন খলগুৰি সত্ৰ, এইটো বৰ ডাঙৰ কথা হৈছে। নাৰী নিৰ্যাতনটো আপোনালোকেও জানে, আমিও জানো। অনতিপলমে ইয়াৰ উচিত ব্যৱস্থা কৰিবলৈ মানে ছাৰলৈও মই মুখ্যমন্ত্ৰী ছাৰলৈ অনুৰোধ কৰিছোঁ। অপকৰ্ম হৈছে, ঘৰৰ সা সামগ্ৰী মানে গোটেই লণ্ড বন্ধ হৈ আছে, গোটেই বস্তু লৈ গৈছে। তাৰমানে সম্পত্তি যিমান আছিল চব লৈ গৈছে। আৰক্ষী বাদ দিয়ক, আৰক্ষীয়ে একো কৰিবলৈ নোৱাৰে। আৰক্ষীক আপোনালোকে ওচৰৰে মানুহ এগৰাকী এনেকৈ হেৰি কৰিছিলে, স্প্ৰে মাৰিছিলে, সেই মানুহজনী গৈ লৈ পেলাই তাত আমাৰ ধিং থানাত গৈ লৈ পেলাই FIR লিখিব ধৰিছিলে, মানুহজনীক উভতাই পঠিয়াই দিছে। তেন্তে আমি কিমান সুৰক্ষিত এইটো চবে আৰক্ষীয়ে। আৰক্ষীৰ বিৰুদ্ধে সৰব হৈছে ধিঙৰ মহিলা যুৱতীসকল। কাৰণ ইতিমধ্যে আমি উল্লেখ কৰিছোঁ, এয়া এটাই ঘটনা নহয়, বিগত 3টা মাহত প্ৰায় 15ৰ পৰা 20টাকৈ এনেকুৱা ধৰণৰ স্প্ৰে গেঙৰ সন্ত্ৰাস আৰু ধৰ্ষণৰ ঘটনা সংঘটিত হৈছে। কিন্তু দুৰ্ভাগ্যৰ বিষয় যে ধিং আৰক্ষীয়ে কোনো গুৰুত্ব প্ৰদান কৰা নাই এই স্পৰ্শকাতৰ বিষয়টোত। ধিং আৰক্ষীৰ ব্যৰ্থতাৰ বিৰুদ্ধে কালিৰে পৰা উত্তাল হৈ আছে আৰু সমগ্ৰ ধিং অঞ্চল, ধিং বজাৰ। দল সংগঠন ওলাই আহিছে, প্ৰতিবাদ সাব্যস্ত কৰিছে আৰক্ষীৰ ভূমিকাৰ বিৰুদ্ধে। এই ঘটনা সন্দৰ্ভত আৰক্ষীয়ে কি মন্তব্য আগবঢ়াইছে সেয়াও আমি আগবঢ়াই লওঁ। আমি 4জন ব্যক্তি ইতিমধ্যে এৰেষ্ট কৰা হৈছে, তেওঁলোকৰ পৰা ৰিকভাৰীও কৰা হৈছে, স্প্ৰেও আমি পাইছোঁ। কিন্তু এতিয়া তেওঁলোকেতো জেলতে আছে। মই আজিও ৰাতিপুৱাই খবৰ কৰিছোঁ, যেতিয়া খবৰটো পালোঁ যে জেলতে আছে। কিন্তু এতিয়া হয়তো নতুন গেং কোনোবা ফৰ্ম কৰিব পাৰে, তাৰ কাৰণে আমি আকৌ নতুনকৈ তদন্ত কৰিব লাগিব। যি তিনিজনক ধৰিছিলে তেওঁলোকৰ স্বীকাৰোক্তি কিবা পাইছিল নেকি যে আচলতে বাহিৰৰ পৰা ধৰা হৈছে? আৰু এজন ব্যক্তি ইয়াত জড়িত আছে, আৰু এজন ব্যক্তি জড়িত আছে এইটো কেছত। আমি সেইজনক ধৰিব পৰা নাই, তেওঁ ইয়াৰে নহয়, ৰূপহীহাটৰ হয়।
গতিকে তেওঁক ধৰিলে আৰু যদি কিবা তেওঁৰ লগত আৰু কিবা নতুন গেং আছে তেতিয়া আমি গম পাম আপোনালোকে যিকেইজন ব্যক্তি ধৰিছিলে যিকেইজন চুৰ সন্দেহ কৰি আপোনালোকে কৰায়ত্ব কৰিছিলে সেইকেইজন কিন্তু ঢিঙৰ দাঁতি কাষৰীয়া অঞ্চলৰ নহয় জুৰিয়াৰ হয় মই এইমাত্ৰ ক'লোঁ আপোনাক যে যিজন মেইন কিংপিং আছিলে ইয়াৰে গোটেই বস্তুটো যিটো মানে গেছটো বনায় সেইজন ৰূপহী হাতৰ হয় গতিকে ইয়াতে আহি পেলাই কৰা তাত নকৰিব পাৰে হয়তো ঢিঙত আহি পেলাই কৰিছে গতিকে সেইজন ধৰিব পাৰিলে আৰু যদি কিবা গেং আছে আমি গম পাম ফলকৰিত যিটো ঘটনা হৈছে নিচেই কাষতে এটা আউটপোষ্ট আছে তাৰপিছতো পেট্ৰলিঙৰ ব্যৱস্থা নাথাকে নেকি যিদিনাখন কালি ঘটনা হৈছে ৰাতি 3টা বজালৈকে আমাৰ পেট্ৰলিঙো আছিলে VDP মানুহে পেট্ৰলিঙো পাইছে আৰু VDP মানুহে এইটোৱে তথ্য দিছিলে যে গুলজাৰ হুছেইন যিজন আমি কালি উঠাই আনিছোঁ তেওঁ ৰাতি 3:30 বজাত তাতে সন্দেহজনক অৱস্থাত ঘূৰি ফুৰা দেখা পাইছে গতিকে VDPয়ে ইনফৰ্মেশ্যনতে আমি গুলজাৰ হুছেইনক আইডেণ্টিফাই কৰিবলৈ সক্ষম হৈছোঁ নহ'লে যিজন মহিলা ভুক্তভোগী তেওঁ আমাক তথ্য একো দিব পৰা নাই কাৰণ তেওঁ নিজে অসুস্থ হৈ আছে আৰু এই মুহূৰ্তত জনাইছোঁ এটা ব্ৰেকিং নিউজ ঢিং থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াক বদলি কৰা হৈছে ঢিং থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াক বদলি স্প্ৰে গেঙৰ সন্ত্ৰাস ৰোধ কৰাত ব্যৰ্থ আৰক্ষী বিগত 3 মাহ ধৰি অঞ্চলটোত সন্ত্ৰাস স্প্ৰে গেঙৰ কেইবাগৰাকী মহিলা যুৱতীক দলবদ্ধ ধৰ্ষণ এই গেংটোৰ ঢিং আৰক্ষীক গোচৰ দিবলৈ গ'লে উভতাই পঠিয়াই এনে গুৰুতৰ অভিযোগ উত্থাপন হৈছে ঢিং আৰক্ষীৰ বিৰুদ্ধে ঢিং থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াই বিভিন্ন সময়ত অপৰাধীক ৰক্ষণাবেক্ষণ দিয়া পৰ্যন্ত অভিযোগ আছে আৰু তাৰে পৰিণতিত এই মুহূৰ্তত ঢিং কাণ্ডৰ পিছত ঢিং থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াক বদলি কৰা হৈছে স্প্ৰে গেঙৰ সন্ত্ৰাস ৰোধ কৰাত ব্যৰ্থ হৈছে আৰক্ষী বিগত 3 মাহ ধৰি অঞ্চলটোত অব্যাহত আছে স্প্ৰে গেঙৰ সন্ত্ৰাস কেইবাগৰাকী মহিলা যুৱতীক দলবদ্ধ ধৰ্ষণ কৰিছে এই গেংটোৱে ঢিং আৰক্ষীক গোচৰ দিবলৈ গ'লে উভতাই পঠিওৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হোৱাৰ পাছতে বদলি কৰা হৈছে ঢিং থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াগৰাকীক অতি আশ্চৰ্যকৰ কথা যে এজাহাৰ দিবলৈ যোৱা মহিলাক উভতাই পঠিয়াই ঢিং থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ বিৰুদ্ধে এনে বহু গুৰুতৰ অভিযোগ উত্থাপন হৈছে আনকি অপৰাধীক ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগ উত্থাপন হৈছে অপৰাধীৰ পৰা মোটা অংকৰ ধন পাই থাকে এইগৰাকী ভাৰপ্ৰাপ্ত বিষয়াই এনেধৰণৰ অভিযোগ সন্মুখলৈ আহিছে আৰু যাৰ পৰিণতিত এই স্প্ৰে গেংটোৱে কোনো ধৰণৰ কেৰেপ নকৰাকৈ এটাৰ পিছত আনটো অপৰাধ সংঘটিত কৰি গৈছে এখন বিশেষ গাঁৱত সংখ্যালঘু অধ্যুষিত অঞ্চলটোৰ এই গাঁওখনত বিগত 3টা মাহত সন্ত্ৰাস সৃষ্টি কৰিছে স্প্ৰে ছটিয়াই লুটপাট চলাই তাৰে যুৱতী মহিলাক দলবদ্ধ ধৰ্ষণ কৰি আহিছে এই গেংটোৱে কিন্তু ইমানৰ পিছতো ঢিং আৰক্ষীয়ে কোনো ধৰণৰ কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা নাই এই গেংটোৰ বিৰুদ্ধে কেৱল এটা গেঙেই নহয় সেই অঞ্চলটোত গেং এ গেং বি গেং চি 2-3টাকৈ গেঙৰ সন্ত্ৰাস অব্যাহত আছে কিন্তু ঢিং আৰক্ষী সকলো দেখিও নিৰ্বিকাৰ হৈ আছিল আৰু যাৰ পৰিণতিত কালি সকলো সীমা চেৰাই গ'ল এগৰাকী 60 ঊৰ্ধৰ মহিলাক দলবদ্ধ ধৰ্ষণ কৰাৰ পিছত সমগ্ৰ ৰাজ্য এই মুহূৰ্তত জোকাৰি গৈছে মুজাম্মিল হকৰ সৈতে এইখিনি মুহূৰ্তত আমি সংযুক্ত হৈছোঁ আমাৰ স্থানীয় সংবাদদাতা মুজাম্মিল এই মুহূৰ্তত পৰিস্থিতি কেনেকুৱা ঢিঙত আৰু ডাঙৰ খবৰ যে ঢিং থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াগৰাকীক অৱশেষত বদলি কৰা হ'ল হয় ইতিমধ্যে নিউজ 18 অসমৰ বাতৰিৰ পৰিৱেশ হোৱাৰ পিছতে ঢিং থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া তুষাৰজ্যোতি বৰাক বদলীকৰণ কৰাৰ লগতে ঢিং আৰক্ষী থানাৰ ASI গিয়াছুদ্দিনক ৰিজাৰ্ভ ক্লোজ কৰা হৈছে আৰু ঢিঙত যি ঘটনাটো সংঘটিত হৈছে এই ঘটনাক লৈ পেলাই তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে এতিয়ালৈকে তাত ৰাইজসকল উত্তেজিত হৈ আছে যিহেতু এতিয়ালৈকে আৰু কাকো আটক কৰিব পৰা হোৱা নাই এজনক আটক কৰাৰ পিছত আৰু কাকো আটক কৰিব পৰা হোৱা নাই গতিকে ৰাইজসকল যথেষ্টখিনি ক্ষুব্ধ হৈ আছে যে ইয়াৰ লগত জড়িত থকা স্পেচিয়েল গেঙৰ লগত জড়িত থকা বাকীসকলক অতি সোনকালে কাৰায়ত্ব কৰিবৰ কাৰণে দাবী জনাইছে নিশ্চয় দাবী জনাইছে আজি এইখিনি মুহূৰ্তত কোনো শীৰ্ষ আৰক্ষী বিষয়া উপস্থিত হৈছে নে নাই অঞ্চলটোত ৰাইজ আশ্বস্ত হোৱা নাই কাৰণ এইখিনি মুহূৰ্তলৈকে কাৰণ যুৱতী মহিলা এয়াই ঘটনা নহয় বুধবাৰৰ ঘটনাই নহয় মুজাম্মিল ইয়াৰ পূৰ্বেও 15 পৰা 20টাকৈ অনুৰূপ ঘটনা একেটা অঞ্চলত সংঘটিত হৈছে হয় বিগত প্ৰায় 1.5 মাহত 20টাতকৈ অধিক কেনেকুৱা স্পেচুৰৰ ঘটনা সংঘটিত হৈছে আৰু মাত্ৰ 4টাকে গোচৰ ৰুজু হৈছে আৰু বাকীখিনি লোকলজ্জাৰ ভয়ত বহু মানুহে এই গোচৰ দিয়াৰ পৰা আঁতৰি আছিলে আৰু এতিয়ালৈকে যোৱাকালিয়ে নগাঁও জিলাৰ
যিজন SP আছিল SP মহোদয়ে যোৱাকালি আহি পেলাই ঢিং থানাত উপস্থিত হৈছিল যদি আজিলৈকে এতিয়া কিন্তু কোনো শীৰ্ষ আৰক্ষী বিষয়া উপস্থিত হোৱা নাই ৰাইজসকলক আশ্বস্ত কৰিব পৰা নাই যে স্প্ৰেচুৰৰ গেঙক আটক কৰিবৰ কাৰণে তেওঁলোকে যিখিনি কাৰ্য কৰি আছে যিখিনি কাম কৰি আছে সেই কামক লৈ পেলাই ৰাইজসকল আশ্বস্ত হোৱা নাই এই গেংটোত কিমানমান সদস্য থাকিব পাৰে ৰাইজে কি কৈছে ভুক্তভোগীসকলে কি কৈছে ভুক্তভোগীসকলে কৈছে যে এই গেংটো আগত আৰু এটা গেং আছিলে এই গেংটোক ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে যদি 3দিনীয়া গেং এটা আছিলে আগতে সেইটোক আটক কৰিছে যদিও বৰ্তমানৰ যিটো নতুনকে সৃষ্টি হোৱা গেং এই গেংটোত কিমান মানুহ আছে ৰাইজে কিন্তু সঠিককে ক'ব পৰা নাই যদিও অনুমান কৰিছে যে এই গেংটোত কমসে কম 10ৰ পৰা 12জন লোক আছে বুলি ৰাইজে এটা অনুমান কৰিছে যিজনক আটক কৰা হৈছে সেই আটক কৰা অভিযুক্তজন সন্দৰ্ভত কি ধৰণৰ তথ্য লাভ কৰা হৈছে মুজাম্মিল সেই লোকজন সিদিনাখন সেই ৰাতি তাত সন্দেহজনকভাৱে ঘূৰি ফুৰা অৱস্থাত গাঁওৰক্ষী বাহিনীৰ লোকে তেওঁক প্ৰত্যক্ষ কৰিছিল আৰু পৰৱৰ্তী সময়ত আৰক্ষীক খবৰ দিছিল আৰু আৰক্ষীক খবৰ দিয়াৰ পিছত আৰক্ষীয়ে সেই লোকজনক আটক কৰিছিলে আৰু সেই লোকজনক খুদপুছ অব্যাহত ৰাখিছে কিন্তু এতিয়ালৈকে কি তথ্য লাভ কৰিলে আৰক্ষীয়ে কিন্তু আমাক 10জনীয়া গেং এটা আজি 1.5 মাহৰ পৰা এনে ধৰণৰ এটা সন্ত্ৰাস চলাই আছে 4টা গোচৰ ৰুজু হ'ল কিন্তু তাৰ পিছতো আৰক্ষীৰ কোনো ধৰণৰ তৎপৰতা নাছিল যিখিনি অভিযোগ আহিছে ঢিং থানাৰ বদলি হোৱা ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াজনৰ বিৰুদ্ধে যে এটা অপৰাধিক ৰক্ষণাবেক্ষণ দি আহিছে আৰু তাৰেই সুযোগ লৈ এনেদৰে মুকলিমুৰীয়াকৈ প্ৰতি নিশাই সন্ত্ৰাস চলাই গৈছে এই গেংটোৱে হয় এই গেংটোৱে প্ৰতি নিশাই প্ৰায় ধৰিব গ'লে যিহেতু 20টাতকৈ অধিক এনেকুৱা ঘটনা সংঘটিত কৰিছে এই গেংটোৱে প্ৰতি নিশাই এনেকুৱা ঘটনা সংঘটিত কৰিছে প্ৰথম অৱস্থাত এই গেংটোৱে স্প্ৰে কৰি পেলাই চেতনানাশক ঔষধ দি পেলাই মানুহক গৃহস্থক অচেতন কৰি পেলাই লুটপাট চলাই পেলাই আৰু তাত থকা মহিলাসকলৰ ওপৰত বা যুৱতীসকলৰ ওপৰত নিৰ্যাতন চলায় এনেকুৱা এটা জঘন্য নিকৃষ্টতম ঘটনা সংঘটিত হৈ পৰি থকাৰ পিছতো কিন্তু এই ভাৰপ্ৰাপ্ত বিষয়া যিজন আছে তুষাৰজ্যোতি বৰাৰ ওচৰত FIR দাখিল কৰিবলৈ গৈছিলে আৰু মহিলাসকলক তাৰ পৰা খেদি পঠোৱা হৈছিলে আৰু তাৰ এনেকুৱা ধৰণৰ জঘন্য ঘটনা সংঘটিত কৰাৰ পিছতে কিন্তু আৰক্ষীৰ গা লৰা নাছিল কিন্তু যোৱা কালি যেতিয়া ছাত্ৰ সন্থাৰ উদ্যোগত যেতিয়া স্থানীয় ৰাইজসকলে যেতিয়া পথ অৱৰোধ কৰি পেলাই তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰে তাৰ পিছতে আৰক্ষী গা লৰিল আৰু তাৰ পিছতে গৈ পেলাই কিন্তু আৰু নিউজ 18ত ধাৰাবাহিক ৰূপত এই বাতৰি সম্প্ৰচাৰ হোৱাৰ পিছত অৱশেষত গা লৰিছে মুজাম্মিল সংযুক্ত হৈ থাকক আমি তথ্য জনাইছো আমাৰ দৰ্শকসকলক ব্ৰেকিং নিউজ জনাইছো ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া তুষাৰ ৰঞ্জন বৰাক বদলি কৰা হৈছে নিউজ 18ত ধাৰাবাহিক ৰূপত এই বাতৰি সম্প্ৰচাৰ কৰাৰ পিছত অৱশেষত শীৰ্ষ আৰক্ষী মহলত গা লৰিল আৰু অৱশেষত বদলি কৰা হ'ল ঢিং থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াগৰাকীক লগতে আন এজনক ৰিজাৰ্ভ ক্লোজ কৰা হৈছে এইখিনি মুহূৰ্তৰ খবৰ আমি জনাইছো এইগৰাকী ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ বিৰুদ্ধে মহিলাসকলে ক্ষোভ উজাৰিছে কালিৰ দিনটোত আজিও যথেষ্ট প্ৰতিক্ৰিয়া অব্যাহত আছে এইগৰাকী ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াই ৰক্ষণাবেক্ষণ দি আহিছে এই অপৰাধীৰ গেংটোক মোটা অংকৰ ধন লাভ কৰি আহিছে এই ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াগৰাকীয়ে এনে অনেক অভিযোগ উত্থাপন হোৱাৰ পিছত অৱশেষত ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া তুষাৰ ৰঞ্জন বৰাক বদলি কৰা হৈছে লগতে ASI গিয়াছুদ্দিনক ৰিজাৰ্ভ ক্লোজ কৰা হৈছে কেইবাগৰাকী মহিলা যুৱতীক দলবদ্ধ ধৰ্ষণ এই গেংটোৰ ঢিং আৰক্ষীক গোচৰ দিবলৈ গ'লে উভতাই পঠিয়াই মহিলাসকলক যাৰ বাবে আজি 1.5 মাহত 20টাকৈ এনেধৰণৰ ঘটনা সংঘটিত হৈছে যদিও ৰুজু হৈছে মাত্ৰ 4টাকৈ গোচৰ ইতিমধ্যে ৰাজনৈতিক মহলতো এই ঘটনাক কেন্দ্ৰ কৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ঢিঙৰ জঘন্য ঘটনাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ লগতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিজেপি নেতা নুমল মমিন আৰু শিলাদিত্য দেৱে এই গোটেই কথাটোৱে অসমৰ আইন শৃংখলাজনিত যিটো সমস্যা এইটো সমস্যাৰে স্বৰূপটো দাঙি ধৰে আৰু বিশেষকৈ এতিয়া আমাৰ অসমত মানুহৰ যে নিৰাপত্তা নোহোৱা হৈছে গৃহ বিভাগ তেওঁলোকে বিফল হৈছে আৰু পুলিচ প্ৰশাসনেও প্ৰয়োজনীয় নিৰাপত্তা যে অসমৰ সাধাৰণ জনগণক দিব পৰা নাই সেই কথা প্ৰমাণ হৈছে গতিকে এনেকুৱা ধৰণৰ ঘটনা ঘটিছে আৰু বাৰে মানুহে অভিযোগ কৰাৰ পাছতো এই যিটো এনেকুৱা ধৰণৰ ঘটনা কম হোৱা নাই বা নিয়ন্ত্ৰণ কৰিব পৰা নাই বা অপৰাধীক কৰায়ত্ব কৰিব পৰা নাই গতিকে আমি আহ্বান জনাইছোঁ চৰকাৰে প্ৰশাসনে পুলিচ প্ৰশাসনে তেওঁলোকে যাতে ব্যৱস্থা গ্ৰহণ কৰে আৰু মানুহৰ জনসাধাৰণৰ নিৰাপত্তা নিশ্চিত কৰে এইটোৰ ওপৰত আমি কঠোৰতকৈ কঠোৰ ব্যৱস্থা ল'ম এইটো কাৰণে আপোনালোকে চিন্তা কৰিব নালাগে কিন্তু
এই ঘটনাটো যিখিনি কাৰণ মই এইটোৱে দুখ পাইছোঁ আপোনালোকে কৈছে বহুত দিনৰ পৰা হৈছে কাৰণ মই যেতিয়া এপ্ৰিল মে মাহৰ ইলেকশ্যনৰ কাৰণে মই 1.5 মাহ তাত আছিলোঁ ইলেকশ্যন কেম্পেইন কৰি কিন্তু কোনো এটা জেগাৰ পৰা মোক আহি পেলাই কোনেও তেনেকুৱা ধৰণৰ কমপ্লেইনটো নিদিলে যদি দিয়াহেঁতেন মই তেতিয়াই সেইটো সময়তে তাৰ ওপৰত মুখ্যমন্ত্ৰী ডাঙৰীয়াক অৱগত কৰিলৈ আৰু একশ্যনটো হ'ল হয়তো তেতিয়া যদি তেখেতসকলে কোৱাহেঁতেন এই 60 বছৰীয়া মহিলাগৰাকী হেৰি নহ'লে হয় গতিকে যে কি নহওক আপোনালোকে যেতিয়া এইটো ফ'কাছত আনিছে চৰকাৰে ইয়াৰ ওপৰত সুন্দৰ ব্যৱস্থা ল'ব আৰু দুখীক যথাযোগ্য শাস্তি দিবলৈ কাৰণে যিখিনি ব্যৱস্থা লৰ জৰিয়তে হয় একৰ্ডিং টু দ্য ল আমি সেইটো কৰিম কিমান গুলি আহিব কওক কিমান এনকাউণ্টাৰ কৰিব কিন্তু এনকাউণ্টাৰ যদি এটা এনকাউণ্টাৰ কৰা যায় তো আৰু 5টা মানে 100টা আৰু জন্ম লৈ লয় এনেকুৱা এটা পৰিস্থিতি হৈ গৈছে আজি সেই কেইদিনমান আগতে হুজাই ষ্টেচনত আলিমুদ্দিন নামৰ এজন বাংলাদেশী ল'ৰাক ধৰিছে ৰেলৱে ষ্টেচনত তাৰমানে তেওঁলোকে এতিয়াও প্ৰৱেশ কৰি আছে এইকাৰণে এই যিটো ক্ৰাইচিছ এই ক্ৰাইচিছটো মিট আপ কৰিবৰ কাৰণে এইটো মই ভাবোঁ যে কেন্দ্ৰ চৰকাৰ তাৰপিছত আমাৰ অসমীয়া ৰাইজ সকলোৱে মিলি পেলাই যদি আমি এইটো আন্দোলন নকৰোঁ তেতিয়াহ'লে এই পৰিস্থিতি কণ্ট্ৰল কৰা বহুত টাফ হ'ব ধৰ্ষণ কৰাটো একে চিৰসত্য কথা কাৰণ তেওঁ গোটেই কাপোৰ কানি চবতে তেজ লাগি আছে আমি কিমান সুৰক্ষিত আজি মোৰ ঘৰত মই আৰু মোৰ মানুহজন আজি ৰাতি যে মই ভালকৈ শুব পাৰিম সেইটো মোক কোনো গেৰাণ্টি নাই আৰক্ষী বাদ দিয়ক আৰক্ষীয়ে একো কৰিবলৈ নোৱাৰে স্প্ৰে মাৰিছিলে সেই মানুহজনী গৈ লৈ পেলাই তাত আমাৰ ঢিং থানাত গৈ লৈ পেলাই FIR লিখিব ধৰিছিলে মানুহজনীক উভতাই পঠিয়াই দিছে তেতিয়া আমি কিমান সুৰক্ষিত আৰু ঢিঙৰ